ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাত সদস্যতা অভিযান কাৰ্যসূচী আনুষ্ঠানিকভাৱে সদস্যতাভুক্ত কৰে পলাকবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া সহ জিলা সভাপতি অঞ্জন গোস্বামীয়ে। জনতা পাৰ্টি আপোনালোকে সকলে জ্ঞাত যে মাজে মাজে সদস্যতা অভিযান কৰে আৰু যোৱা বছৰ আমাৰ সদস্যতা অভিযান কৰিছিলে 2014 চনতে আৰু তেতিয়া দেখা গৈছিলে যে গোটেই ভাৰতবৰ্ষত আমাৰ প্ৰায় 11 কোটি আমাৰ সদস্যতা ভৰ্তি হৈছিলে আৰু বিশ্বত এটা অভিলেখ আমি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এইবাৰো আমাৰ ভাৰতীয় জনতা পাৰ্টি এইবাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত সদস্যতা অভিযান আৰম্ভ কৰিছে। যোৱা 2 তাৰিখে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে কিয়নো এইটো ৰিনিউৱেল বুলি ক'ব পাৰি তেওঁ ইতিমধ্যে সদস্যতা গ্ৰহণ কৰিছে। যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদস্যতা গ্ৰহণ কৰিছে আৰু আজি আমাৰ প্ৰায় জিলা কমিটি জিলাৰ বিষয়ববীয়াসকল বিধায়কসকলে নিজৰ নিজৰ জিলাত সদস্যতা গ্ৰহণ কৰে। মই আজি আমাৰ দক্ষিণ কামৰূপ জিলাত সদস্যতা লওঁ আৰু আমাৰ যিহেতু দক্ষিণ কামৰূপত পলাকবাৰী সমষ্টি বকচগাঁও সমষ্টি আৰু চমৰীয়া সমষ্টিত এইবাৰ আমি অভূতপূৰ্ব এটা ভোট দিবলৈ আমি সক্ষম হৈছিলোঁ। এমপি নিৰ্বাচনত 2024 2,22,000 অধিক ভোট আমি পাইছিলোঁ। এইতে ক'ব পাৰি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে দক্ষিণ কামৰূপৰ ৰাইজ আছে আৰু সেইকাৰণে এই সদস্যতা অভিযানৰ জৰিয়তে আমি সকলোকে আহ্বান জনাম যে সকলে যাতে তেওঁলোকে এই সদস্যতা লয় আৰু আপোনালোক আটাইৰে সহযোগিতা বিচাৰিব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।